সময় এতিয়া পুৱা 4 বাজিছে। আপোনালোক সকলোকে সুপ্ৰভাত জনাই মই মোৰ ৰাশিফলৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 19 দিন মঙলবাৰ, ইংৰাজী 5 আগষ্ট। আজি শুক্লা একাদশী তিথি। আজি সূৰ্য উদয় 4:54:18 আৰু সূৰ্য অস্ত যাব 6:03:42। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, হৰিণস্থি আৰু অষ্টোত্তৰী শনি আৰু বৃহত্তৰী বুধৰ দশা থাকিব। যিয়ে নহওক, এইবাৰ ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। ভূমি, ঘৰ মাটিৰ কাম আপুনি হাতত ল'ব পাৰে। যিবিলাক কাম আপোনাৰ পেণ্ডিং হৈ আছিলে সেই কামবোৰ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত মেষ ৰাশিৰ লোকসকলৰ ভাল ফল লাভ কৰিব আৰু সাফল্যৰ দিন। বিদ্যাৰ্থীয়ে পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিব আৰু বিদ্যাৰ্থীয়ে নিজৰ সংগ ভাল কৰিবলৈ চেষ্টা কৰিব। প্ৰেম প্ৰণয়ত দিনটো ভালেৰে পাৰ হ'ব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃষ ৰাশি। আৰ্থিক সমস্যা আঁতৰ হ'ব। অহা দিনকেইটা ধনৰ সদ্ব্যৱহাৰ কৰিব। দাম্পত্যত মধ্যমীয়া হৈ থাকিব। ৰাজনীতিত মজলীয়া থাকিব। সন্তানৰ বাবে সচেতন হৈ থাকিব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। আৰ্থিক অৱনতি মানসিক কষ্টৰ কাৰণ হ'ব। বন্ধু বান্ধৱৰ সহায় লাভ কৰিব। এলাহ বৰ্জন কৰি কৰ্মৰ তৎপৰতা বৃদ্ধি কৰিব। আজি শুভ ৰং হিচাপে আপুনি ৰঙচুৱা ৰং আৰু শুভ সংখ্যা হিচাপে 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। স্পষ্ট কথাৰ বাবে আজি কিছু ক্ষতি হ'ব পাৰে, সেয়েহে সতৰ্ক হৈ দিনটো পাৰ কৰিব। ছাত্ৰ ছাত্ৰীসকলে বাধাৰ মাজেৰে দিনটো অতিবাহিত কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। চাকৰিয়ালৰ পদোন্নতি আৰু নিবনুৱাৰ নতুন যোগাযোগৰ সম্ভাৱনা। মূল্যৱান বস্তু বা মাটি বাৰী সম্পত্তি আদি ক্ৰয় কৰিবলৈ আজি এটি ভাল দিন। সঞ্চয়ৰ বাটো মুকলি হ'ব। প্ৰেমত শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে যিসকল বিদ্বান ব্যক্তি তেওঁলোকৰ আজি দিনটো ভালেৰে পাৰ হ'ব আৰু কোনোবা বিদ্বান ব্যক্তি আপোনাৰ ঘৰলৈ আগমনো ঘটিব পাৰে। সংগীত শিল্পীৰ বাবেও দিনটো ভাল হ'ব। দাম্পত্য ভ্ৰমণৰ সুযোগ পাব। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। সৰু সুৰা পৰিৱৰ্তনে আনন্দ দিব। মধ্যস্থতা হিচাপে সফলতাও লাভ কৰিব। কোনোবা আত্মীয়ৰ অশুভ সংবাদে মনোকষ্ট দিব পাৰে। প্ৰেম প্ৰীতিত স্নেহপূৰ্ণ হ'ব দিনটো। আজিৰ শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। বিদ্যাত শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ দিনটো ভালেৰে পাৰ হ'ব। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ দিনটো ভাল। স্বাধীনচেতিয়া লোকসকলে আজি বিশ্বাসঘাতকৰ বাবে উত্তেজিত হ'ব পাৰে। আজি শুভ ৰং হিচাপে বগা ৰং আৰু শুভ সংখ্যা হিচাপে 6 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ ধনু ৰাশি। উপস্থিত বুদ্ধিৰ আজি সদ্ব্যৱহাৰ কৰিব আৰু উপস্থিত বুদ্ধিৰ বলত কিছুমান সমস্যা আপুনি আঁতৰ কৰিব পাৰিব। বায়ু সংক্ৰান্ত তথা হজমৰ গোলমালত ভুগিব পাৰে দিনটোত। সেয়েহে আজি শুভ ৰং হিচাপে শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা হিচাপে 1 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। সাহস আৰু মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰিব। আজি সন্তানৰ অসুখে আমনি কৰিব। পিতৃ মাতৃৰ বাবে যত্ন ল'ব। ৰাজনীতিৰ লগত জড়িত লোকৰ ভাল দিন। প্ৰেমিকাৰ শুভ দিন। আজি শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। দাম্পত্য জীৱন আৰু প্ৰেমিক প্ৰেমিকাসকলেও পৰস্পৰক সহজভাৱে গ্ৰহণ কৰা উচিত হ'ব। আজি আপুনি কটু কথা বৰ্জন কৰিব। সন্তানৰ প্ৰতি মৰম বৃদ্ধি কৰিব। আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। সন্তানৰ দুশ্চিন্তাৰ অৱসান ঘটিব। আজি মিলা প্ৰীতি অটুট থাকিব আপোনাৰ ফেমিলি মেম্বাৰসকলৰ লগত। আজি বিদেশ সম্পৰ্কীয় কামত লাভৱান হ'ব পাৰিব। বিদ্যাৰ্থীৰ মিশ্ৰ ফল লাভ হ'ব। আজিৰ বাবে শুভ ৰং মেৰুন ৰং আৰু শুভ সংখ্যা
5ৰ প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।